কলগাছিয়াত শনিবাৰে সন্ধিয়াৰ পৰা শুভ উদ্বোধন কলগাছিয়া বহাগী মেলাৰ লগতে আনন্দ আৰু বাণিজ্য মেলা। শুভ উদ্বোধন কৰে কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক এম নজমুল হক। বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ বাণিজ্যিক কেন্দ্ৰস্থল কলগাছিয়াত 19 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কলগাছিয়া বহাগী মেলাৰ লগতে আনন্দ আৰু বাণিজ্য মেলা। শনিবাৰে সন্ধিয়া 7 বজাত সাংবাদিক নজমুল হকৰ আধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক এম নজমুল হক কলগাছিয়া বহাগী মেলাৰ লগতে আনন্দ আৰু বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰে। ইয়াৰ পিছত উদ্বোধকগৰাকীয়ে কলগাছিয়া সমাজ জীৱন শৈক্ষিক ক্ষেত্ৰ সামাজিক স্থিতি পূৰ্বৰ তুলনাত বহু উন্নত হৈছে, সেয়ে বাণিজ্য মেলাত উন্নত ধৰণৰ ব্যৱহাৰ্য সামগ্ৰী উপলব্ধ কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি কলগাছিয়া হাইস্কুলৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইনে উপস্থিত থাকি শান্তিপূৰ্ণ আৰু শৃংখলবদ্ধভাৱে পৰিচালিত কৰিবলৈ আয়োজক সমিতিক আহ্বান জনায়। আপোনালোকক প্ৰিণ্ট মিডিয়াৰ সকলো বন্ধুসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে এই বিশাল অঞ্চলৰ সমস্ত ৰাইজকো মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ যথাৰ্থ জনাব খুজিছোঁ যে ইয়াৰ আগতে কলগাছিয়াত বহাগী উৎসৱ উদযাপন হৈছিলে, কিন্তু বহাগী মেলা হোৱা নাছিলে। পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ কলগাছিয়াৰ স্থানীয় কেইবাটাও NGO লগ লাগি কলগাছিয়াত প্ৰথম বহাগী মেলা উৎসৱ আয়োজন কৰিছে আৰু এই বহাগী মেলা উৎসৱ আয়োজনৰ লগতে তেওঁলোকে মাল্টি ইভেণ্টৰ যিটো এটা প্ৰদৰ্শনী পাতিছে, এই প্ৰদৰ্শনীয়ে এটা নতুন এটা উৎসৱ নাইবা আৰু অন্যান্য যিবিলাক ব্যৱসায় বাণিজ্যৰ কথা, সেই ব্যৱসায় বাণিজ্য এইবিলাক এনকাৰেজমেণ্ট কৰিব, উৎসাহ কৰিব আৰু আগবাঢ়ি যাব। আৰু আচলতে ইয়াৰ যিটো আণ্ডাৰ কাৰেণ্টটো হৈছে ষ্ট্ৰাগল ফৰ এক্সিষ্টেঞ্চ। এইটো ডাৰউইনে কৈছিলে, কিন্তু তাৰ সমান্তৰালকৈ ইয়াতে হৈছে ষ্ট্ৰাগল ফৰ আৰ্নিং লাইভলিহুড। বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যৰ আছে, ইয়াতে জিমনাষ্টিক্সৰো কলা প্ৰদৰ্শন কৰা হ'ব, কিন্তু তাৰ বিনিময়ত তেওঁলোকে যিসকল কলা প্ৰদৰ্শন কৰিব তেওঁলোকে এটা ধন উপাৰ্জন কৰিব, তেওঁলোকৰ জীৱিকা চলি আছে। ঠিক তেনেকুৱাকৈ ইয়াতে বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যৰ প্ৰতিষ্ঠান সমবেত হৈছে। তেওঁলোকৰ যিবিলাক বস্তু ব্যৱসায়, সেইটো তেওঁলোকৰ উপাৰ্জনৰ এটা আহিলা আৰু তাৰ জৰিয়তে তেওঁলোকে এটা জীৱিকা উপাৰ্জন কৰি আছে। আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে আহি সংযোজন হৈছে বহাগী মেলাৰ লগতে। তেওঁলোকে ইয়াৰ জৰিয়তে তেওঁলোকৰ নিজৰ যিবিলাক জীৱিকা, তাৰ এটা অল্টাৰনেটিভ বিকল্প এটা ৰাস্তা উলিয়াইছে আৰু উঠি অহা নতুন প্ৰজন্মক জীৱিকা উপাৰ্জনৰ এটা নতুন ৰাস্তা তেওঁলোকে পথ প্ৰদৰ্শক হিচাপে দেখুৱাই দিছে। মই আশা কৰোঁ প্ৰথমবাৰৰ কাৰণে কলগাছিয়াত যিটো বহাগী মেলা উৎসৱ পাতিছে, এই উৎসৱে আমাৰ উদীয়মান যুৱকসকলক তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ কাৰণে কেৱল চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰি অন্যান্য যিবিলাক বিকল্প ব্যৱস্থা আছে, ইয়াৰ পৰা তেওঁলোকে অনুপ্ৰেৰণা পাব আৰু তেওঁলোকে নিজেও একোটা ট্ৰেডত, ব্যৱসায় বাণিজ্যৰ দিশত, ইভেণ্টত তেওঁলোকে জড়িত হ'ব আৰু তেওঁলোকৰ নিজৰ জীৱিকা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব। চেনেলৰ ৰিপৰ্টাৰ সাংবাদিক বন্ধুসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তাৰ লগে লগে কলগাছিয়াত প্ৰথমবাৰৰ বাবে বহাগ বিহুৰ লগত সংগতি ৰাখি বহাগী মেলাৰ যি আয়োজন কৰিছে, আয়োজক সমিতিক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিকোনো এখন ঠাইৰ উন্নয়ন হ'বলৈ হ'লে বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আদিৰ আয়োজন কৰিব লাগে, বিভিন্ন ধৰণৰ খেল ধেমালি। আৰু আজি যিটো আমাৰ উদ্বোধক ডাঙৰীয়াই উদ্বোধন কৰিলে, ইয়াতে প্ৰত্যেক দিন যদি হয়তো কোনো এটা আইটেম ৰাখে, হয়তো বিহু গীত, বিহু ডেন্স বা বিহুৰ লগত আৰু যিবিলাক হয়তো প্ৰগ্ৰাম থাকে সেইবিলাক যদি ৰাখে, তেনেহ'লে খুব ধুনীয়া হ'ব। আৰু এইটো এটা উপযুক্ত সময় মই ভাবোঁ। বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰী আছে, এই উৎসৱৰ পৰা তেওঁলোকৰ কোনো ধৰণৰ ক্ষতি নহ'ব, যিহেতু বছৰৰ প্ৰথম ছেশ্যন আৰম্ভ হ'বলৈ গৈ আছে। এতিয়া ছাত্ৰ ছাত্ৰীৰ এডমিশ্যন হৈ আছে, ফুল্লি ক্লাছ পাতি আদি ষ্টাৰ্ট হোৱা নাই। গতিকে মই ভাবোঁ এই মেলাৰ জৰিয়তে
বৃহত্তৰ কলগাছিয়া অঞ্চলৰ এটা সুনাম কঢ়িয়াবলৈ যাতে সমৰ্থ হয় আৰু আগলৈ প্ৰত্যেক বছৰ যাতে এনেকুৱা মেলাৰ জৰিয়তে হয়তো আমাৰ অঞ্চলৰ বিভিন্ন ধৰণৰ জনসাধাৰণ যাতে বিভিন্ন কালচাৰ বাণিজ্য সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰে এইখিনি কৈয়ে মই মোৰ ক্ষুদ্ৰ বক্তব্য সামৰিছোঁ ধন্যবাদ বহাগী মেলা শুভ কামনা কৰিছোঁ সমূহ এই উৎসৱ যেটো পালন কৰিছে ইয়াত আনুষ্ঠানিকভাৱে হৈছে সকলোলৈ স্বাগতম নমস্কাৰ সেৱা জনাইছোঁ কথা হ'ল কি ইয়াত পাইছিলোঁ নামনি অসম মহোৎসৱ পাইছিলোঁ ভালেখিনি ইয়াত মেলা চলিছিল বিভিন্ন জেগা বাৰে বাৰে আহি আছিলোঁ কিন্তু প্ৰথমবাৰৰ বাবে বহাগী মেলা পাতিছে খুবেই ভাল লাগিছে আৰু তেওঁলোকে নজমুল দাই মাতি আনিছে ভাল লাগিছে কথা হ'ল কি এই বহাগী মেলাটোত বিভিন্ন ধৰণৰ অনুষ্ঠানিক পাতিছে মুকলি বিহু পাতিছে একক নৃত্য পাতিছে সমূহ এই বহাগী মেলাত সমূহ বিহুৱতীবিলাকক ইয়াত অংশগ্ৰহণ কৰিবলৈ ভাল লাগিব তাৰোপৰি ইয়াৰ প্ৰথমবাৰৰ বাবে কলগাছিয়াত বহাগী মেলা পাতিছে যিহেতুকে এটা তাৰমানে ৰঙৰ উৎসৱ গতিকে ৰং ধেমালিৰ মাজেৰে এই উৎসৱবিলাক যিবিলাক দোকান আহিছে বাণিজ্য মেলা আহিছে সমূহে শৃংখলাবদ্ধভাৱে ইয়াত উপস্থাপন হ'ব সেয়া আশা কৰিছোঁ বিশেষ নাই ধন্যবাদ কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ